নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 আগষ্ট আৰু আজিৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ কিয়নো বাংলাদেশীক এইবাৰ সুৰক্ষা দিব ভাৰত চৰকাৰে বাংলাদেশৰ হিন্দুক সুৰক্ষা দিব গৃহ মন্ত্ৰালয়ে অৱশেষত হাৰ পালে ভাৰত চৰকাৰে বাংলাদেশত প্ৰতাৰিত হিন্দুক সুৰক্ষা দিব ভাৰত চৰকাৰে দিব সুৰক্ষা বাংলাদেশত নিৰ্যাতিত হিন্দুৰ নিৰাপত্তাৰ বাবে বিশেষ কমিটি গঠন কৰা হৈছে ভাৰতত কমিটি গঠন কৰিলে গৃহ মন্ত্ৰালয়ে বাংলাদেশী হিন্দুক সুৰক্ষা দিব এইবাৰ ভাৰত চৰকাৰে হিন্দু ধৰ্মাৱলম্বী লোকৰ নিৰাপত্তা সুনিশ্চিত কৰিব কমিটিয়ে ভাৰতীয় নাগৰিকসকলৰো নিৰাপত্তা সুনিশ্চিত কৰাৰ দায়িত্ব কমিটিক দিয়া হৈছে বিএছএফৰ শীৰ্ষ বিষয়াৰ অধ্যক্ষতাত গঠিত হৈছে এই কমিটিখন বাংলাদেশ চৰকাৰেৰে সঘনে যোগাযোগ ৰক্ষা কৰিব এই বিশেষ কমিটিয়ে নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰৰ সৈতেও বৈঠকত বহাৰ সিদ্ধান্ত কমিটিয়ে প্ৰতাৰিত হিন্দুৰ সম্পূৰ্ণ তথ্য বিচাৰিব চৰকাৰক বাংলাদেশত থাকিয়েই যাতে হিন্দুৱে সুৰক্ষা পায় নিশ্চিত কৰিব ভাৰত চৰকাৰে অৱশেষত হাৰ পালে ভাৰত চৰকাৰে বাংলাদেশী নিৰ্যাতিত হিন্দু লোকসকলক লৈ দিবলৈছো আন এটা ব্ৰেকিং নিউজ অসমত সুৰাৰ দল বোৱাবলৈ তৎপৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰতিবাদ নেওচি আৱাসিক এলেকাত সুৰা বিপণীৰ অনুমতি বাতিল হোৱা 9 স্থানত আকৌ আহ্বান কৰিব ৱাইন শ্বপৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে ৰাজ্যত সুৰাৰ বিপণী কৰিয়েই থাকিব ৰাজ্যত যি প্ৰতিবাদ হৈছিল সুৰা বিপণী স্থাপন হোৱাক লৈ সেই প্ৰতিবাদক নেওচি পুনৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যত সুৰাৰ বিপণী দিবলৈ তৎপৰ হৈ পৰিছে কিয়নো বাতিল হোৱা 9টাকৈ স্থানত পুনৰ সুৰাৰ ৱাইন শ্বপ দিবলৈ আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো যোৱাকালি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰিয়েই অশোক শৰ্মাৰ ডাঙৰ মন্তব্য অৰুণোদয় আঁচনিৰ ধন চৰকাৰী ঘৰৰ আশাতহে ৰাইজে বিজেপিৰ সভালৈ যায় বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰে সদ্য বিজেপি পদত্যাগী প্ৰাক্তন বিধায়ক অশোক শৰ্মাই যোৱাকালি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে অশোক শৰ্মাই অৰুণোদয় ধন চৰকাৰী ঘৰৰ আশাতহে ৰাইজে যায় বিজেপিৰ সভালৈ জেলত যোৱাৰ ভয়ত বিজেপিত যোগ দিয়াসকলে এতিয়া ডাংকুপ মৰা কথা কয় ভয় আৰু প্ৰলোভনৰ ৰাজনীতি কৰি আছে ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিলৈ নতুনকৈ অহা মানুহেও ডাংকুপ মাৰি 24 ঘণ্টাই কাম কৰোঁ বুলি কয় মই কেতিয়াও গেৰুৱা বসন পিন্ধা নাছিলো বুলি মন্তব্য অশোক শৰ্মাৰ সদায় ক'লা পেণ্ট আৰু বগা চাৰ্টে পৰিধান কৰি আহিছোঁ মোৰ বলিদানে দলৰ নিষ্ঠাৱান পুৰণি কৰ্মীৰ উপকাৰ সাধিলে সুখী হ'ম দলৰ পৰা এলাগি কৰি ৰক্ষা পুৰণি কৰ্মীক এতিয়া প্ৰলোভন দিয়া আৰম্ভ হৈছে বহু নেতাক এতিয়া দলীয় দায়িত্ব ঠিকা দিয়াৰ প্ৰলোভন আৰম্ভ কৰিছে বিজেপি নেতৃত্বৰ অহংকাৰী হিমন্ত বিশ্ব শৰ্মা অহংকাৰী ফোন কৰি প্ৰলোভন দিয়া আৰম্ভ কৰিছে বিজেপিৰ একাংশ নেতা কৰ্মীয়ে নিবনুৱা সমস্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাকডোল বজাইছে 1 লাখ নিযুক্তি বুকাট মিছা কথা হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মা দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বিশ্ব হিন্দু পৰিষদৰ হুংকাৰ হিন্দু বাংলাদেশীৰ সুৰক্ষা নিশ্চিত কৰক ভাৰত চৰকাৰে এইবাৰ ভাৰততেই বিশ্ব হিন্দু পৰিষদে বাংলাদেশী হিন্দুক লৈ প্ৰতিবাদ কৰা দেখা পোৱা গৈছে বাংলাদেশী হিন্দুক হেনো ভাৰত চৰকাৰে সুৰক্ষা দিব লাগে তাক নিশ্চিত কৰিব লাগে বাংলাদেশত কাম নাই বিভীষিকাময় পৰিৱেশ চৰকাৰ গঠন হোৱাৰ পাছতো বাংলাদেশত অব্যাহত আছে হিংসাজৰ্জৰ পৰিৱেশ বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰক লৈ উদ্বিগ্ন বিশ্ব হিন্দু পৰিষদ হিন্দুক সুৰক্ষা প্ৰদানৰ স্পষ্ট দাবী বিশ্ব হিন্দু পৰিষদৰ বাংলাদেশৰ জেহাদী শক্তিয়ে হিন্দুৰ ওপৰত
নিপীড়ন আৰম্ভ কৰিছে। বাংলাদেশৰ নতুন চৰকাৰক হিন্দুক সুৰক্ষা দিয়াৰ দাবী সংগঠনটোৰ। কালিৰ দিনটোত বাংলাদেশত গঠন হৈছিল অন্তৱৰ্তীকালীন চৰকাৰ। ডক্টৰ মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হৈছিল এই নতুন চৰকাৰ। বাংলাদেশত নতুন চৰকাৰ গঠন হোৱাৰ পিছতো শান্তি উভতি অহা নাই। বিশ্ব হিন্দু পৰিষদে এইবাৰ বাংলাদেশীৰ নিৰ্যাতিত হিন্দুসকলক লৈ সুৰক্ষাৰ দাবী জনাইছে ভাৰত চৰকাৰক। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, নলবাৰী মানুহৰ আৱেগ স্বাভিমানৰ ওপৰত বিজেপি দলে আঘাত সানিছে। সেই কথাত আমি যথেষ্ট দুখিত। ইয়াৰ প্ৰত্যুত্তৰ আমি অহা বিধানসভা নিৰ্বাচনত দিম। প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰাৰ সভাত উপস্থিত থাকি এই মন্তব্য কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ। অশোক শৰ্মা কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতেই গৌৰৱৰ হুংকাৰ। 2026 চনত অসমত চৰকাৰ গঠন কৰিব কংগ্ৰেছ দলে আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছতেই অসমত নাইকিয়া হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি। এই হুংকাৰ কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ। অশোক শৰ্মা কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতেই কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। আজিৰে পৰা বিজেপিৰ কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছে। বিদেশীয়ে অসম এৰিব লাগিব বুলি কৈছিল ভাৰতীয় জনতা পাৰ্টীয়ে, কিন্তু এতিয়া বিজেপিয়েহে অসম এৰিব লাগিব। প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰাৰ সভাত উপস্থিত থাকি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, USTMৰ মালিকে এক প্ৰকাৰ ফ্লাড জেহাদ আৰম্ভ কৰিছে অসমত। আমাৰ ল'ৰা ছোৱালীয়ে তাত গৈ নপঢ়িলে আৰু শিক্ষকে তাত গৈ চাকৰি নকৰিলে বান কমি যাব। বৰষুণ নোহোৱাকৈ পানী খোৱাৰ কাৰণ USTM। পুনৰ USTMক দোষাৰোপ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটী মহানগৰীত যি প্ৰলয়নকাৰী কৃত্ৰিম বানৰ সৃষ্টি হৈছিল, সেই বান পৰিস্থিতিক লৈ পুনৰ মন্তব্য কৰি ফ্লাড জেহাদ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই USTMৰ মালিকৰ বিৰুদ্ধে। USTMৰ মালিকে এক প্ৰকাৰ ফ্লাড জেহাদ আৰম্ভ কৰিছে বুলি এক অদ্ভুত মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ ল'ৰা ছোৱালীয়ে তাত গৈ নপঢ়িল আৰু শিক্ষকে তাত গৈ চাকৰি নকৰিলে গুৱাহাটী মহানগৰীত বান কমি যাব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সীমান্তত চিঞৰ, বাংলাদেশী হিন্দুৰ জয় শ্ৰীৰাম ধ্বনি সীমান্তত এইবাৰ বাংলাদেশী হিন্দুৱে দিলে জয় শ্ৰীৰাম ধ্বনি। বাংলাদেশী হিন্দুৰ জয় শ্ৰীৰাম ধ্বনি ভাৰত বাংলাদেশ সীমান্তত। ভাৰতলৈ যাম বুলিও চিঞৰ শ শ হিন্দু লোকৰ। বাংলাদেশত প্ৰতাৰিত হিন্দুক সুৰক্ষা দিব ভাৰত চৰকাৰে। সীমান্তত যথেষ্ট বীৰ তেতিয়া বাংলাদেশত নিৰ্যাতিত হিন্দুৰ নিৰাপত্তাৰ বাবে যিহেতু ইতিমধ্যেই কমিটি গঠন হৈছে ভাৰতত, গৃহ মন্ত্ৰালয়ে কমিটি গঠন কৰিছে আৰু এইবাৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশী নিৰ্যাতিত হিন্দুসকলৰ চিঞৰ দেখা পোৱা গৈছে। তেওঁলোকে বাংলাদেশ ভাৰত সীমান্তত জয় শ্ৰীৰাম ধ্বনি দিছে আৰু কৈছে ভাৰতলৈ আহিব বিচাৰে তেওঁলোকে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিপদত পৰিব নেকি ৰাষ্ট্ৰপতি। ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ প্ৰস্তুতি বিৰোধীৰ। মল্লিকাৰ্জুন খাৰ্গেৰ কোঠাত মহা অভিযোগৰ ৰণনীতিক লৈ বৈঠকত বিৰোধী সাংসদৰ পৰা হস্তাক্ষৰ সংগ্ৰহ। সভাপতি জগদীপ ধনখড়ৰ ব্যৱহাৰত ক্ষুণ্ণ হৈ এই সিদ্ধান্ত বিৰোধীৰ। সভাপতিৰ আসনৰ পৰা বিৰোধী সাংসদক দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। সাংসদ জয়া বচ্চনৰ প্ৰতি অসাংবিধানিক শব্দ প্ৰয়োগৰ অভিযোগ। বুদ্ধিহীন চেলিব্ৰিটি জয়া বচ্চনক মই খাতিৰ নকৰোঁ বুলি কৈছিল সভাপতিগৰাকীয়ে। সদনত সভাপতিৰ এই মন্তব্যৰ পাছতে সূচনা হৈছিল উত্তপ্ত পৰিৱেশৰ। এনে মন্তব্যৰ বাবে সভাপতিগৰাকীক ক্ষমা খোজাৰ দাবী বিৰোধীৰ। সভাপতি ধনখড়ে ক্ষমা নুখুজিলে বিৰোধীয়ে আনিব অনাস্থা প্ৰস্তাৱ। ইয়াৰ পূৰ্বে বিজেপি সাংসদ ঘনশ্যাম তিৱাৰীয়েও অপমানসূচক মন্তব্য কৰিছিল মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে। ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ প্ৰস্তুতি এইবাৰ বিৰোধীৰ। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, বৃহৎ সিদ্ধান্ত শ্বেখ হাছিনাৰ। পুনৰ বাংলাদেশলৈ ঘূৰি যাব শ্বেখ হাছিনা।
শ্বেখ হাছিনাৰ পুত্ৰই শ্বেখ হাছিনা বাংলাদেশলৈ ঘূৰি যোৱাৰ সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে। সামাজিক মাধ্যম যোগে এই তথ্য প্ৰকাশ পাইছে, কিয়নো পুনৰ ঘূৰি যাব শ্বেখ হাছিনা বাংলাদেশত চৰকাৰ গঠনৰ পাছতে বৃহৎ সিদ্ধান্ত শ্বেখ হাছিনাৰ। পুনৰ বাংলাদেশলৈ উভতি যাব প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। নতুন চৰকাৰ গঠনৰ এদিনৰ পাছতেই বাংলাদেশলৈ যোৱাৰ সিদ্ধান্ত হাছিনাৰ হৈ স্থিতি স্পষ্ট কৰিলে হাছিনাৰ পুত্ৰই। বাংলাদেশলৈ উভতি পৰোক্ষ ৰাজনীতিলৈ অহাৰো সম্ভাৱনা শ্বেখ হাছিনাৰ। অন্তৱৰ্তীকালীন চৰকাৰে নিৰ্বাচন ঘোষণা কৰিলে বাংলাদেশলৈ উভতিব হাছিনাৰ পুত্ৰ সাজিব ৱাজিদে সদৰি কৰিলে এই তথ্য। হাছিনাৰ আশ্ৰয় সম্পৰ্কত ব্ৰিটেইনৰ সৈতে যোগাযোগ কৰিছে ভাৰত চৰকাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে যোগাযোগ ৰাখিছে ব্ৰিটেইন চৰকাৰৰ সৈতে। ভাৰত চৰকাৰৰ যোগাযোগ প্ৰক্ৰিয়াৰ মাজতে হাছিনাৰ পুত্ৰই দিলে বাংলাদেশ যোৱাৰ খবৰ। আনহাতে নতুন চৰকাৰৰ শপত গ্ৰহণৰ পাছতে সক্ৰিয় ভূমিকাত খালেদা জিয়া। বিএনপিয়ে নিজৰ দলত সদস্য ভৰ্তি স্থগিত ৰাখিছে। অন্য দলৰ নেতা ৰাজনৈতিক ব্যক্তিয়ে যোগদান কৰিব নোৱাৰিব বিএনপিত। জেলৰ পৰা ওলাইয়ে বাংলাদেশত নিজৰ দলৰ স্থিতি সক্ৰিয় কৰিছে খালেদা জিয়া। বাংলাদেশত চৰকাৰ গঠনৰ পাছতেই বৃহৎ সিদ্ধান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। অন্য এটা খবৰ, বাংলাদেশৰ সকলো নাগৰিকে লওক মুক্ত বতাহ। বাংলাদেশত নতুন চৰকাৰ গঠন হোৱাৰ পিছতেই বাংলাদেশৰ প্ৰতিগৰাকী লোকক সমান অধিকাৰ দিব বুলি প্ৰতিশ্ৰুতি দিছে চৰকাৰে। চৰকাৰ গঠন কৰিয়ে বাংলাদেশৰ নাগৰিকৰ সুৰক্ষাৰ পণ মহম্মদ ইউনুছৰ ঘোষণা। বাংলাদেশৰ সংবিধান ৰক্ষা কৰিব অন্তৱৰ্তীকালীন চৰকাৰে। বাংলাদেশৰ অৰাজকতা দূৰ কৰাৰ প্ৰথম লক্ষ্য হ'ব নতুন চৰকাৰৰ। অৰাজকতা সৃষ্টিকাৰীয়ে শাস্তি পাব বাংলাদেশত, ঘোষণা নতুন চৰকাৰৰ। স্বাধীনতা উপভোগৰ পৰা কাকো বঞ্চিত কৰা নহ'ব এইবাৰ। সকলো নাগৰিকে সম অধিকাৰৰ সৈতে জীয়াই থকাৰ পৰিৱেশ গঢ়ি তুলিব বাংলাদেশত। মুক্ত বতাহ সকলোৱে লওক, সকলো নাগৰিকৰে অধিকাৰ আছে। বাংলাদেশত অৰাজকতা সৃষ্টিকাৰীক চিহ্নিত কৰিব অন্তৱৰ্তীকালীন চৰকাৰে। শপত গ্ৰহণ কৰিয়েই দেশবাসীৰ উদ্দেশ্যে মহম্মদ ইউনুছৰ এই ঘোষণা। বৃহস্পতিবাৰে 16গৰাকী সদস্যৰে বাংলাদেশত গঠন হ'ল অন্তৱৰ্তীকালীন চৰকাৰ। তাৰ পাছতে প্ৰথমবাৰলৈ এই ঘোষণা বাংলাদেশৰ মুৰব্বী প্ৰধান মহম্মদ ইউনুছৰ। চৰকাৰ গঠন কৰিয়েই বাংলাদেশৰ প্ৰতিগৰাকী নাগৰিকক সমান অধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি মহম্মদ ইউনুছৰ। অন্য এটা খবৰ, ৰাজ্যত নতুনকৈ দিয়া হ'ব 1764গৰাকী গণিত শিক্ষকক নিযুক্তি। শিক্ষক নিযুক্তিক লৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। গণিত বিভাগত স্নাতক শিক্ষকক দিয়া হ'ব নিযুক্তি। 1764গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক দিয়া হ'ব নতুনকৈ নিযুক্তি। 11খন পলিটেকনিক আৰু 2খনকৈ অভিযান্ত্ৰিক প্ৰতিষ্ঠানক লৈও সিদ্ধান্ত। পুনৰ ৰাজ্যত এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিক্ষা প্ৰতিষ্ঠানৰ গভৰ্ণিং বডিক এই নিযুক্তি দিয়াৰ বাবে দিয়া হৈছে অনুমতি। এইসকল কৰ্মচাৰীৰ দৰমহা বাজেটৰ পৰা দিয়া হ'ব। গণিত বিভাগত স্নাতক শিক্ষকক দিয়া হ'ব নিযুক্তিক লৈ এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিশ্বনাথলৈ সম্প্ৰসাৰণ বড়োভূমি। বড়ো সম্প্ৰদায়লৈ ভাল খবৰ দিলে বিজেপি চৰকাৰে। বিশ্বনাথ জিলালৈ সম্প্ৰসাৰণ হ'ল BTR। শোণিতপুৰ আৰু বিশ্বনাথৰ কেইবাখনো গাঁও অন্তৰ্ভুক্ত হ'ল BTRত। বড়ো চুক্তি অনুসৰি অৰ্পণ কৰা হ'ল গাঁওসমূহক। 80% বড়ো অধ্যুষিত এলেকা BTRক প্ৰদান। আজিৰ দিনটোত নতুনকৈ 16খন গাঁও অন্তৰ্ভুক্ত হ'ল BTRত। পূৰ্বতে 41খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছিল। BTRে পাব লগা মুঠ 60খনৰ 57খন গাঁও অন্তৰ্ভুক্ত। 3খন গাঁও পুনৰ পৰ্যবেক্ষণ কৰিব ৰাজ্য চৰকাৰে। এমাহৰ ভিতৰতে 3খন গাঁও অন্তৰ্ভুক্ত কৰাৰ পোষকতা ৰাজ্য চৰকাৰৰ। কেবিনেটত সিদ্ধান্ত লৈ এই ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বড়ো সম্প্ৰদায়লৈ এই ভাল খবৰ জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিয়নো বিশ্বনাথ জিলালৈ সম্প্ৰসাৰণ হ'ল BTR।